শিউলি মহিলাই ডাঙৰীয়ানীয়ে এই মুহূৰ্তত ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে আৰু তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, প্ৰথমবাৰৰ কাৰণে আপুনি কি ধৰণৰ আশা? আশাটো বহুত আছে, ৰাইজৰ আশা, মোৰো আশা, একে আশা। এইবাৰ আপুনি বিধায়ক হ'ম বুলি প্ৰায় নিশ্চিত? হয় হয়, মই নিশ্চিত। কেনেধৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি আপুনি কাম কৰি যাব? মহিলা সবলীকৰণ আৰু ইউথৰ কাৰণে কাম কৰিম। মই যিহেতু এটা মাতৃ, মই ল'ৰা ছোৱালী চাব লাগিব। যিহেতু নিৰ্বাচন শেষ হৈছে, তাৰ পৰৱৰ্তী পৰ্যায়ত কিছু ভাগৰুৱাও হৈ পৰে মানুহখিনি। মই ঘৰৰ কামখিনি বহুত থাকি গ'ল, মোৰ ঘৰৰ কাম কৰিম চব, মানে যিফালে বস্তুবিলাক এমাহ ধৰি মই ঘৰ একো চাব পৰা নাই, সেইবিলাক মই চাই থাকিম ৰিজাল্ট হোৱালৈকে। হবি বুলি কিবা আছে নেকি আপোনাৰ? হবি মোৰ বহুত আছে। আপুনি অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী, যিহেতু দেখিছে সামাজিকভাৱে যদি চাই তেনেহ'লে বিটেডিখন বহুখিনি পিছ পৰি থকা বুলি কয় মানুহখিনিৰ আৰ্থিক অৱস্থা ভাল নহয়। সেই ক্ষেত্ৰত কি ধৰণে আগুৱাই নিম বুলি ভাবিছে? মই নাভাবো বিটিচিৰ মানুহৰ আৰ্থিক অৱস্থা বেয়া বুলি। অসমৰ মই দেখিছো বহুত জেগাত বহুত আমাতকৈ বহুত বেয়া হৈ আছে। আমি বিটিচি পোৱাৰ পিছত যেনেকৈ আৰ্থিকভাৱে উন্নতি হৈছে বেলেগ জেগাত, মই আজি চাওক 80 বছৰ হ'ব ধৰিছে, 80 ইয়াৰ্ছ হ'ব ধৰিছে নহয় জানো ইণ্ডিপেণ্ডেণ্টটো। আপুনি চাওক বেলেগ বেলেগ জেগাত কিমান মানুহবিলাক তলত আছে, ভুগি আছে। তাৰ তুলনাত আমি বহুত আগত আছো আৰু আগুৱাই থাকিম। মন্ত্ৰী হ'ম বুলি আশা আছে নেকি? কাৰণ যিহেতু শক্তিশালী এক স্থান আপোনাৰ হয়তো থাকিব। মন্ত্ৰী হ'ম বুলি আশা মানে ৰাইজৰ এইটো ডিমাণ্ড হয়। যিহেতু মই মহিলা এগৰাকী হওঁ আমাৰ আমাৰ পাৰ্টিৰ পৰা, গতিকে চব মহিলাই বিচাৰিছে যাতে মই মন্ত্ৰী হওঁ। মন্ত্ৰী হ'লে কাৰণ বেছি কাম কৰিব পাৰিম আৰু মই ৰাইজৰ লগত একেমত। ধন্যবাদ জনাইছো। এয়া আছিল শিউলি মহিলাই বাইদেউৰ মন্তব্য আৰু স্পষ্টভাৱে তেওঁ কৈছে যে তেওঁ অনাগত দিনত ইয়াৰ পৰা জয় হ'ব পাৰিলে মন্ত্ৰী হোৱাৰ আশা কৰিছে আৰু সেয়া ৰাইজৰ দাবী বুলি কৈছে। আৰু কিন্তু যিহেতু আজি ভোটাধিকাৰ সকলোৱে সাব্যস্ত কৰিছে, মোৰ পাছফালে দেখিছে স্থানীয় যিসকল ভোটাৰ আছে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু এওঁলোকে আচলতে থিৰাং কৰিব অনাগত দিনত কোনে মাৰিব সেই হাঁহি। আৰু এই সমষ্টিটো যিহেতু বৰ্তমান UPPLৰ দখলত আছে, এই সমষ্টিটো BPF উদ্ধাৰ কৰিব পাৰিব নে নাই। এই মুহূৰ্তত কেমেৰা পাৰ্চন নৱৰ সৈতে মই পংকজ প্ৰতীম বৰাই পুনৰ ষ্টুডিঅ'লৈ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।